ইতিমধ্যে ২ নং নেঘেৰী বিলত যি উচ্ছেদ আৰম্ভ হৈ গৈছে আৰু প্ৰথমতে কেমেৰা পাৰ্চন জয়ন্ত ফুকনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই কৈছোঁ যে যি আজি ২ নং নেঘেৰী বিলত উচ্ছেদ ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ সমান্তৰালভাৱে যিসমূহ বাসগৃহ এইদৰে আচলতে জেচিবিৰে ভাঙি পেলোৱা হৈছে আৰু অসম নাগালেণ্ড সীমান্তৰ যি ২ নং নেঘেৰী বিল সেই নেঘেৰী বিলত ইতিমধ্যে আজিৰ দিনটোত যি উচ্ছেদ প্ৰাৰম্ভিক উচ্ছেদ ইতিমধ্যে আৰম্ভ হোৱাৰ পিছত ইয়াত যথেষ্ট নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে আৰু নগা যিসকল লোক আছে তেওঁলোকো এই উচ্ছেদস্থলীত পৰিলক্ষিত হৈছে পৰিলক্ষিত হৈছে তেওঁলোকেও আহি পেলাই এইসমূহ উচ্ছেদ আচলতে প্ৰত্যক্ষ কৰিছে আৰু নগা প্ৰশাসনৰ লগত গোলাঘাটৰ জিলা প্ৰশাসন তথা অসম চৰকাৰৰ ইতিমধ্যে বৈঠক হৈ গৈছে। তাৰ বাবে যাতে কোনো ধৰণৰ অশান্তি বা বিক্ষিপ্ত ঘটনা নহয় তাৰ বাবে সকলোৱে সজাগ সচেতন হৈছে আৰু ইয়াৰ পৰিৱেশ পোনপটীয়াকৈ দেখুৱাইছোঁ ND24 দৰ্শকক। ইতিমধ্যে আমি অকণমান আগবাঢ়ি যাম যিহেতু ২ নং নেঘেৰী বিলৰ আজিৰ যি ২০৫টাকৈ পৰিয়ালৰ বাসগৃহ আচলতে উচ্ছেদ কৰাৰ কথা আছিল, কিন্তু ৫৯টা পৰিয়ালক যিহেতু মহামান্য আদালতে ৭ দিনৰ সময়সীমা বৃদ্ধি কৰা হেতুকে আচলতে সেই ৫৯টা পৰিয়ালৰ উচ্ছেদ আজি নহয়। ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ, কেমেৰা পাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। সমান্তৰালভাৱে যিহেতু জেচিবিয়ে যিসমূহ বাসগৃহ ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু উৰিয়াম ঘাটৰ দৰে আচলতে এই ২ নং যি নেঘেৰী বিলত বাসগৃহৰ উপৰি যিসমূহ তামোলৰ গছ আছে তামোলৰ গছ তেওঁলোকে ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আৰু যিসমূহ বাসগৃহ ইতিমধ্যে সেইসমূহ ভাঙি পেলোৱা হৈছে আৰু তাৰ সমান্তৰালভাৱে পৰিৱেশটো দেখুৱাইছোঁ। যথেষ্ট জিলা প্ৰশাসনৰ লোক লগতে আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে। জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে সেই স্থান পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত আমি দেখিছোঁ যে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আমি দেখিবলৈ পাইছোঁ। অতিৰিক্ত আৰক্ষী অধীক্ষক আটাইকেইগৰাকী আচলতে ইয়াত উপস্থিত আছে আৰু তাৰ সমান্তৰালভাৱে অসম চৰকাৰৰ বন বিভাগৰ যিসমূহ বিষয়া তেওঁলোকো ইতিমধ্যে ইয়াত উপস্থিত হৈছে আৰু কিছু মুহূৰ্তৰ পিছতে আমি দেখুৱাম যে সমগ্ৰ যি ২ নং নেঘেৰী বিলৰ উচ্ছেদ সম্পূৰ্ণ হ'ব, কিন্তু তাৰ সমান্তৰালভাৱে এইসমূহ আচলতে প্ৰায় ২০খনতকৈ অধিক জেচিবি ইয়াত অনা হৈছে, মোতায়েন কৰা হৈছে যাতে খুব সোনকালে আচলতে ইয়াৰ উচ্ছেদ সমাপ্ত হয়। তাৰ বাবে সকলোৱে আচলতে এইদৰে তেওঁলোকে উচ্ছেদ আৰম্ভ কৰিছে। আমি আগলৈ যাবলৈ চেষ্টা কৰিম আৰু যিসকল ইয়াৰ স্থানীয় লোক আছে আমি তেওঁলোকৰ লগতো বাৰ্তালাপ কৰিম। তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, আজি এই যি উচ্ছেদ অসম নাগালেণ্ড সীমান্তৰ এটা স্পৰ্শকাতৰ অঞ্চল যাৰ বাবে আচলতে সকলোৱে চিন্তিত হৈ আছিলে, কাৰণ আজিৰ যি উচ্ছেদ স্পৰ্শকাতৰ এটা অঞ্চলৰ উচ্ছেদ বুলি ক'ব লাগিব, কাৰণ অসম ঠাইতে অসম নাগালেণ্ড সীমান্ত স্থানীয় লোক আছে। কি ক'ব, আজি যিহেতু উচ্ছেদ ইতিমধ্যে আৰম্ভ হৈছে ২০৫টা পৰিয়ালক যি উচ্ছেদ কৰাৰ কথা আছিল ৫৯টা পৰিয়াল কিন্তু মহামান্য আদালতে তেওঁলোকক স্থগিত ৰাখিছে ৭ দিনৰ বাবে। কি ক'ব? হয়, আচলতে এইটো চৰকাৰৰ এটা আমাক খিলঞ্জীয়াৰ কাৰণে এটা সুন্দৰ পদক্ষেপ। আচলতে কি হ'ল, আচল কথাটো হ'ল কি, যি চৰকাৰৰ নীতিমতে আচলতে যিখিনি অখিলঞ্জীয়া মানুহখিনি আচলতে কি হয় যে তেওঁলোকৰ ভূমি অধিকাৰ নাথাকে, সেইটোৱে মেইন কথা। সেইটো হ'ল অখিলঞ্জীয়া, কিন্তু ভাৰতীয় নাগৰিক হ'ব পাৰে, খিলঞ্জীয়া নহয়। সেইটো কাৰণে আচলতে উচ্ছেদটো চৰকাৰে কৰিছে আৰু তাৰ লগে লগে যিখিনি ষ্টে অৰ্ডাৰ দিছে 59 ঘৰ তেখেতলোককো কিন্তু উচ্ছেদ কৰিব। এইটো কথা নহয় তেখেতলোকক যে ৰেহাই দিছে, কিন্তু একাংশই কৈছে যে এনেকুৱা চলাইছে যে ষ্টে অৰ্ডাৰ দিছে তেওঁলোকক নকৰিব, তেনেকুৱা ধৰণৰ চলাইছে। 7 দিনহে সময়সীমা দিছে। 7 দিনৰ ইয়াত আচলতে চৰকাৰী তথ্যমতে 200 কেইঘৰ আছে, 205 ঘৰতে 10 ঘৰ আছে, কিন্তু সেইটোৱে কথা মানুহ আছে প্ৰায় 3000 মান হ'ব চাগে অখিলঞ্জীয়া লোক সন্দেহজনক। ইতিমধ্যে প্ৰায় আঁতৰি গৈছে, অলপ মানুহ আছে ইতিমধ্যে। আজিৰ পৰা যি উচ্ছেদ আৰম্ভ হৈছে সম্ভৱ তেখেতলোকে আৰু এসপ্তাহ সময় দিছে, এসপ্তাহৰ ভিতৰত গোটেই মানুহ আদায় খালী হৈ যাব আশাবাদী। আৰু যিহেতু এইটো পৰিৱেশ যিহেতু প্ৰাকৃতিক পৰিৱেশৰ ভৰপূৰ্ণ এটা অঞ্চল, ভৱিষ্যতে আচলতে চৰকাৰে এইটো কি হোৱাটো বিচাৰিছে? আচলতে এইটো আমাৰ ইয়াতে এখন মানে পিকনিক প্লেচ আছে। ইয়াত যদি পিকনিক প্লেচটো মানে চৰকাৰে অসম চৰকাৰে কিবা কৰি পেলাই এটা পৰ্যটন গঢ়ি উঠে তেতিয়া ভাল হ'ব। আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ মানে ইয়াৰ নেঘেৰী বিলত পিকনিকলৈ আহে। আচলতে নগাঁৱতো আমি জনাত গভৰ্ণমেণ্টে কৰা নাই, যিখিনি লোকেল মানুহ এইখিনিয়ে কৈছে, কিন্তু লোকেল মানুহে ক'লে নহ'ব, গভৰ্ণমেণ্টে ডিচিশ্যন হ'ব। ডিচিশ্যন হ'লে কি হয় লাষ্টত সেইটো তেতিয়া গম পাব। আৰু নহ'লেও আমাৰ কিন্তু যিখিনি খিলঞ্জীয়া মানুহ আছে, কেতিয়া কোনো পৰ্যায়ে যে বিভিন্ন আমাৰ দল সংগঠন আহিছে বা আমি অসমীয়া আছে, আমি কোনো পৰ্যায়ে নগাক আমাৰ অসমৰ মাটি এৰি দিয়া নহ'ব, এইটো প্ৰত্যেকে আচলতে কৈছে। এই উচ্ছেদৰ পিছত আপোনালোকে কিবা আশংকাত ভুগিছে নেকি? আচলতে এটা কথা ওলাই আছে যে উচ্ছেদৰ পিছত নগাই দখল কৰিব বা বেদখল কৰিব, তেনেকুৱা ধৰণৰ কথা ওলাই আছে, কিন্তু এইটো আচলতে ওপৰুৱা কথা। এইটো কেতিয়াও হ'ব নোৱাৰে। আমাৰ অসমীয়াখিনি থাকোঁতে বা খিলঞ্জীয়া মানুহখিনি থাকোঁতে কেতিয়াও আচলতে নগাই এইটো দখল কৰিব নোৱাৰে।
এআই পৰিৱেশত তেওঁলোকে ইতিমধ্যে কৈছে যে নগাই যাতে আগ্ৰাসন কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে চৰকাৰে ব্যৱস্থা ল'ব লাগিব। কাৰণ আমি আজি যিহেতু উচ্ছেদ চলিত এটা পৰিৱেশ দেখিছোঁ যে নগা যিসকল লোক বা আৰক্ষীয়ে হওক তেওঁলোকে পূৰ্ণ সহযোগ কৰিছে আৰু স্থানীয় লোক আছে আমি জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে ইতিমধ্যে এই অঞ্চলৰ বাসিন্দা, আপোনালোকো এই অঞ্চলৰ বাসিন্দা 2 নং নেঘেৰিবিলৰ। ইতিমধ্যে উচ্ছেদ আজিৰ পৰা আৰম্ভ হৈ গৈছে। তাৰ কাষতে আপোনালোকৰ যিখন মিচিং গাঁও আছে, ইতিমধ্যে এই সম্প্ৰদায় মিচিং সম্প্ৰদায়ৰ লোকসকল কিবা আশংকাত ভুগিছে নি বা উচ্ছেদ চলিত যিহেতু উচ্ছেদ আৰম্ভ হৈ গৈছে, আপোনালোকৰ চৰকাৰলৈ কি অনুৰোধ থাকিব? নিশ্চয়কৈ ক'ব লাগিব, উচ্ছেদ আজিৰ পৰা আৰম্ভ হৈছে যিহেতু, আৰু আমাৰ মিয়া আৰু মিচিং দুটা ওচৰ চুবুৰীয়া গাঁও। আমি মিয়াসকলক হয়তো অলপো বেয়া পোৱা নাছিলোঁ যিহেতু এই সিদ্ধান্ত চৰকাৰৰ সিদ্ধান্ত, আৰু মিয়াসকলে কি কাৰণে আমাৰ গাঁওখনক টাৰ্গেট কৰি লৈছে, মিচিং গাঁও জ্বলাই দিম তেনেকুৱা ধৰণৰ বহুতকেইটা কৈছে। সেইটো ইয়াৰ পৰা ভিডিঅ' আছে, ভিডিঅ'টো আমি দেখা পাইছোঁ। আৰু পৰিতাপৰ বিষয় যে আজি 2 দিনৰ আগত ইয়াত যেতিয়া মাইক যোগে এনাউন্স কৰিছিলে যে উচ্ছেদটো মানে ঘৰ খালী কৰি দিবলৈ কৈছে, সেই মুহূৰ্তটো মই কৈছিলোঁ যে আমি এফালে জাষ্ট চাবলৈ আহিছিলোঁ। তেতিয়া আমাক কৈছে, আমাৰ ফালে চাই পেলাই কৈছে যে মিচিং গাঁওখনক বেছি উৎপাত হৈছে, মিচিং গাঁওখনক জ্বলাই দিম, মিচিঙৰ কাৰণে আমাৰ গোটেই উচ্ছেদ কৰিছে, তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আচলতে সেইটো ভুল ধাৰণা, কিয়নো মই চৰকাৰ গোটেই কামখিনি হ'ল চৰকাৰ, গতিকে সেই উচ্ছেদ হৈ যোৱাৰ পিছত আপোনালোকৰ চৰকাৰলৈ এটা অনুৰোধ থাকিব নেকি? ইয়াত এখন ধৰা স্থায়ী সেনাই হওক বা আৰক্ষীয়ে ইয়াত মোতায়েন কৰিব লাগিব? নিশ্চয়কৈ থাকিব। সেই বিষয়ত আমাক আৰক্ষী প্ৰশাসনৰ সম্পূৰ্ণ সহযোগিতা লাগিব, যিহেতু আমাৰ কাষৰীয়া ৰাজ্য হ'ল নাগালেণ্ডৰ নিউজে 2-এটা নিউজত তেনেকৈ প্ৰচাৰ কৰিছে যে অসমৰ মাটি নগাৰ মাটি তেনেকৈ কৰি আছে, কিন্তু সেই কথাটো আচলতে শান্তিপ্ৰিয় আমি দেখিছোঁ আজি সুন্দৰকৈ হৈ আছে। আজি শান্তিপ্ৰিয়ভাৱে কৰি আছে, যিহেতু আজি 2-এজনৰ লগত কথা পতা হৈছে, তেতিয়াও কৈছে সেইটো ওপৰ মহলৰ কথা, চৰকাৰে যি ব্যৱস্থা কৰিব সেইটো কৰিব। সেইটো কাৰণে আমি নগা ভাইসকলকো ক'ব বিচাৰিছোঁ যে মিলা প্ৰীতিৰে সকলো কথা সমাধান হয়, গতিকে আমি সকলো মিলা প্ৰীতিৰে থাকিম। যিহেতু আমি একেখন দেশৰে বাসিন্দা হিচাপে আমি সকলোৱে মিলা প্ৰীতিৰে থাকিম বুলি আশা কৰিছোঁ। নিশ্চিতভাৱে সেইটোৱে সকলোৱে আশা কৰিছে। যিহেতু এটা কথা ক'ব লাগিব, কাৰণ আজি যিহেতু প্ৰথম উচ্ছেদ আৰম্ভ হৈছে 2 নং নেঘেৰিবিলত, তাৰ পিছতে আচলতে যিসকল ইয়াৰ কাষতে থকা দাঁতি কাষৰীয়া যি মিচিং গাঁও, সেই মিচিং গাঁৱৰ মিচিং লোকসকল কিন্তু শংকিত হৈছিলে বুলি তেওঁলোকৰ প্ৰচাৰ চলিছিলে। কিন্তু আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যিসকল জিলা প্ৰশাসনৰ লগতে আমি দেখিছোঁ আৰক্ষী প্ৰশাসন, তাৰ সমান্তৰালভাৱে নাগালেণ্ডৰ প্ৰশাসনো ইয়াত দেখিবলৈ পোৱা গৈছে। তেওঁলোকে ইতিমধ্যে সমৰ্থন জনাইছে অসম চৰকাৰৰ যি উচ্ছেদ বা প্ৰশাসনৰ যি উচ্ছেদ, সেই উচ্ছেদক সমৰ্থন জনাইছে আৰু পৰিৱেশটো দেখুৱাইছোঁ। এইদৰে তেওঁলোকে যিসকল আৰক্ষী লোক হওক এইদৰে জেচিবিত তেওঁলোকে উঠি পেলাই যাব লগা হৈছে। আৰু যিটো পথছোৱা আচলতে যথেষ্ট বেয়া, যাৰ বাবে আচলতে 10 বজাৰ পৰা হ'ব লগা উচ্ছেদ 11 বজাৰ পৰা আৰম্ভ হৈছে বুলি আমি জানিব পাৰিছোঁ। তাৰ সমান্তৰালভাৱে এয়া পথছোৱা আমি দেখুৱাইছোঁ, যিহেতু যথেষ্ট শোচনীয়। আৰু এটা কথা ক'ব লাগিব, ইতিমধ্যে যি 2 নং নেঘেৰিবিলৰ উচ্ছেদ আজি প্ৰথম দিনটোত কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা হোৱা নাই। ইয়াত শান্তিপ্ৰিয়ভাৱে আচলতে সকলোৱে উচ্ছেদ কৰিছে। আৰু যিসকল আমি কৈছোঁ যে অসম নাগালেণ্ড সীমান্তৰ স্পৰ্শকাতৰ অঞ্চল, সেই স্পৰ্শকাতৰ অঞ্চলৰ লোকসকলো আহি পেলাই অসম চৰকাৰৰ যি উচ্ছেদ তাত সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে। সাৰংগ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে নেঘেৰিবিলত প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে প্ৰায় 1 বাজিবৰ হৈছে। আজি পুৱাৰ ভাগৰ পৰা প্ৰতিকূল বতৰকো নেওচি কেইবাখনো এক্সকেভেটৰে যিহেতুকৈ 300 বিঘা বেদখলীকৃত ভূমি এক প্ৰকাৰ উচ্ছেদ কৰাত নামি পৰিছে বিশাল আৰক্ষী বাহিনী লগত লৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।